হেল্ল' এভৰিৱান, নমস্কাৰ। বহু দিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'সমূহৰ দৰে এই ভিডিঅ'টিও মোক খুব মৰম দিব। বহুদিন ভিডিঅ' দিব পৰা নাই, আজি পুনৰ আপোনালোকৰ মাজলৈ এযোৰ ধুনীয়া মেখেলা চাদৰৰ ডিজাইন লৈ আহিছোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ কাপোৰ ল'ব বিচাৰে মোৰ পৰাও ল'ব পাৰে, আৰু যদি আপোনালোকে নিজে এযোৰ ঘৰতে খুব ধুনীয়া কাপোৰ বনাব বিচাৰে এই ভিডিঅ' চাই বনাব পাৰিব খুব সহজতে ঘৰতে। আৰু আজি মই এইযোৰ মেখেলা চাদৰ বনাবলৈ লৈছোঁ, এযোৰ মেচিন মেড মিক্স পাটৰ উকা চকলেট ৰঙৰ এযোৰ মেখেলা চাদৰ। আৰু এই কাপোৰযোৰ মই প্ৰথমতে ধুনীয়াকৈ পাৰি লৈছোঁ। প্ৰথমতে মই এই মেখেলাখনতে আপোনালোকক ডিজাইনটো কৰি দেখুৱাম। গোটেই ডিজাইনখিনিতো একেবাৰতে কৰি দেখুৱাব নোৱাৰোঁ। মই আচলতে গোটেই কাপোৰযোৰতনো কেনেকৈ মই ডিজাইনটো কৰিম সেইখিনি আপোনালোকক অকণমান দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই গ'লে কথাখিনি ধুনীয়াকৈ বুজি পাব। আৰু ইয়াত মই ব্যৱহাৰ কৰিবলৈ লোৱা ফুলখিনি, এইখিনি হৈছে এডাল হালধীয়া ৰঙৰ এডাল খুব ধুনীয়া লেচ, আৰু এটা বগা ৰঙৰ লেচ লৈছোঁ। বগা ৰঙৰ লেচডালো খুব ধুনীয়া, আৰু ইয়াৰ ফুলখিনি আপোনালোকে চালে দেখিলে খুবেই পচন্দ হ'ব। এয়া বগা আৰু ডাঙৰ ডাঙৰ ফুলখিনি, এয়া ফুলখিনি খুব ধুনীয়া, মোৰো মানে খুব পচন্দৰ ফুলখিনি। আৰু যেনেকুৱা মানে দেখিবলৈও ধুনীয়া তেনেকৈ ফুলখিনি দামো যথেষ্ট। আৰু এয়া ফুলখিনি মই এপাহ এপাহকৈ কাটি লৈছোঁ। যিহেতু মই এপাহ এপাহকৈ ডিজাইন কৰি লগাম, সেইকাৰণে মই ইয়াতে যিটো কাটিবলৈ চিন আছে সেই চিনটোতে মই এপাহ এপাহকৈ ফুলখিনি কাটি লৈছোঁ ভালদৰে। বগা ফুলখিনি এপাহ এপাহকৈ কাটি লোৱাৰ পিছত এইবাৰ মই হালধীয়া ৰঙৰ লেচডাল, সেই লেচডালো এনেদৰে কাটি লৈছোঁ। হালধীয়া ৰঙৰ লেচডাল আচলতে মই এটা এটাকৈ কটা নাই, 3টা আৰু 4টা লগাই কাটিছোঁ, কাৰণ মই ডিজাইনটো তেনেকৈ কৰিম, এটা এটাকৈ কটা নাই সেইকাৰণে। আকৌ এটা এটাকৈ লগোৱাতকৈ 3টা 4টা 4টা তেনেকৈ মই কাটি লৈছোঁ। গোটেই ফুলখিনি এনেদৰে কাটি কৰি ৰেডি কৰি ল'লোঁ। তাৰপিছত মই কাপোৰখন এনেদৰে পাৰি ল'লোঁ, আৰু আপোনালোকক মই এতিয়া দেখুৱাম ডিজাইনটোনো কেনেকৈ কৰিম। এই কাপোৰখন পাৰি লোৱাৰ পিছত মই আচলতে ডিজাইনটো আগতীয়াকৈ ভাবি নথওঁ। বনাবৰ সময়ত গোটেই বস্তুখিনি ৰেডি কৰি লোৱাৰ সময়ত যিটো ডিজাইন মনলৈ আহে তেনেকৈ আচলতে মই ডিজাইনটো কৰোঁ। আৰু মই প্ৰথমতে আপোনালোকক এনেই ডিজাইনটো দেখুৱাইছোঁ যে প্ৰথমতে বগা ফুলপাহ ওপৰত দি লৈছোঁ, আৰু হালধীয়া ৰঙৰ লেচডাল তলৰ ফালে দিয়াটো 4টা, আৰু কাষে কাষে যিটো দিম সেইফালে 3টা কৰি এনেকৈ লগাই দিম বুলি প্ৰথমতে দেখুৱাই লৈছোঁ। এতিয়ালৈকে মই চিলোৱা বা আঠা ব্যৱহাৰ কৰা নাই, আচলতে মই এনেদৰে ডিজাইনটো কৰিম বুলি ভাবিহে লৈছোঁ। আৰু এনেকৈ মিলাই লোৱাৰ পিছত এইটো ডিজাইনে মোৰ ভাল লাগিছে, সেইকাৰণে মই এইটো ডিজাইনেই কৰিম বুলি ফাইনেল কৰিলোঁ। ফাইনেল কৰাৰ পিছত মই এবাৰ আঠা লগাবলৈ ষ্টাৰ্ট কৰিম। এয়া এনেদৰে মই মিলাই লোৱাৰ পিছত মই এয়া আঠা লৈছোঁ। এতিয়া মই কেনেদৰে লগাম আপোনালোকে চাই থাকিব। ইয়াতে আঠা দিলে খুব সহজ হয়, আপোনালোকে আঠা দিও লগাব পাৰে, আৰু মানে চিলাইও কৰিব পাৰে। আৰু বহুতৰে প্ৰশ্ন হয় আঠাটো দিলে এৰি যাব নেকি? নাই, এৰি নাযায়, কিন্তু অকণমান শুকাবলৈ সময় লাগে। লগাই লোৱাৰ পিছত অকণমান যদি শুকোৱাৰ পিছত যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে এৰি যোৱাৰ চান্স থাকে, কিন্তু ভালদৰে শুকোৱাৰ পিছত কেতিয়াও এৰি নাযায়। এই আঠাটো আচলতে এইবিলাকৰ কাৰণেই হয়। আৰু এইটো মই আঠা ব্যৱহাৰ কৰিছোঁ ফেব্ৰিক গ্লু। এইটো আপোনালোকে যিকোনো কাপোৰ ডিজাইন কৰিবলৈ আৰু ষ্টন লগাবলৈও ব্যৱহাৰ কৰিব পাৰে। এনেদৰে মই ডাঙৰ ফুলপাহত লগোৱাৰ পিছত সৰু সৰু ফুলকেইপাহো এনেকৈ আঠা দি লগাই লৈছোঁ। আঠা দি লগালে আচলতে কম সময়তে হয়, আৰু চিলাবলৈ হ'লেও সিমান বেছি সময় নালাগে, কিন্তু যদি হাতে চিলোৱা হয় তেতিয়াহ'লে অকণমান সময় লাগে। যদি মেচিনত চিলালে তেন্তে ইমান সময় নালাগে বাৰু, কিন্তু যিহেতু ফুলবিলাক যেনেকৈ তেনেকৈ দিয়া হয়, মেচিনটো মানে চিলনিবিলাক ঘূৰাই থাকিব লাগে, সেইকাৰণে আঠা দিলে সহজতে হয়। আৰু এনেকৈ মই আঠা দি দিয়ে গোটেই ডিজাইনখিনি কৰিম।
আজিৰ ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ নেদেখুৱাওঁ, কাৰণ যিহেতু কাপোৰযোৰ বনাবলৈ যথেষ্ট সময় লাগে। একেবাৰে নেক্সট ভিডিঅ'ত আপোনালোকক গোটেই কাপোৰযোৰৰ সৈতে আৰু ক'ত ক'ত কেনেকৈ ডিজাইন কৰিছোঁ গোটেই কাপোৰযোৰ আপোনালোকক দেখুৱাম। এতিয়া মাত্ৰ মই কেনেদৰে ডিজাইন কৰিছোঁ, এই কাপোৰযোৰ কেনেদৰে বনাইছোঁ সেইটোহে আপোনালোকক দেখুৱাইছোঁ। একেটা ভিডিঅ'তে দিবলৈ হ'লে আচলতে যথেষ্টখিনি ভিডিঅ'টো দীঘল হৈ যায়, সেইকাৰণে মই দুটা ভাগত ভাগ কৰি সেই ভিডিঅ'টো দিম আপোনালোকলৈ। আৰু আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এই ফুলপাহৰ মাজে মাজে মই আঠা দি দিছোঁ, কাৰণ মই ইয়াত ষ্টন ব্যৱহাৰ কৰিম, মিৰৰ ষ্টন। আৰু ইয়াতে মই এতিয়া য'ত য'ত আঠা লগাই দিছোঁ এই মিৰৰখিনি ব্যৱহাৰ কৰিম, তেতিয়াহ'লে খুব এটা ধুনীয়া জিলিকনি আহিব। এয়া এইটো উল্টা হৈ গৈছে, কেতিয়াবা মানে পটককৈ হাতৰ পৰা পিছলি গ'ল, এয়া ওলোটা হৈ গৈছে। এয়া মই এনেদৰে গোটেই মিৰৰকেইটা ইয়াতে লগাই ল'ম। আৰু এইদৰে মই গোটেই মিৰৰখিনি লগাই দিলোঁ। আৰু মই সম্পূৰ্ণ কাপোৰযোৰ এনেদৰে ডিজাইন কৰিম, কিন্তু বেলেগত হয়তো অকণমান বেলেগ হ'ব পাৰে। ক'ত ক'ত কেনেকৈ ডিজাইনটো হ'ব আচলতে মই আপোনালোকক নেক্সট ভিডিঅ'লৈকে আপোনালোকে ৱেইট কৰিব লাগিব। আৰু আশা কৰিলোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, কিবা এটা শিকিবও পাৰিলে। আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব। আৰু চেনেলটোত যদি নতুন আহিছে বা পেজটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব আৰু পেজটো ফ'ল' কৰি দিব।